মানে গাইছ এতিয়া আমি বাৰীলৈ আহিছিলোঁ আৰু বাৰীত আহি থাকোঁতে পথাৰতে মাছ এটা দেখিছোঁ চাবলৈ এইটো পথাৰতে আজি 3 দিনমান বৰষুণ দিলে কিন্তু পথাৰতে মাছ এটা এতিয়া উজান উঠি আছে এইফালে আমি ঘৰৰ পৰা এতিয়া আহিছিলোঁ ইয়াতে সোমাইছোঁ মাছটো এইফালে মানে মাছটো 3বাৰমান আমি ধৰিলোঁ কিন্তু একদম ধৰিব পৰা নাছিলোঁ এতিয়া দেখিছেনে ধুনীয়াকৈ ধৰিলোঁ এতিয়া গৰৈ মাছ এইটো মানে গাইজ এতিয়া আমি বাৰীলৈ আহিছোঁ আৰু আমাৰ মানে ভেন্দি চেন্দি কিবাকিবি ডাঙৰ হৈ গৈছে নেকি বা ছিঙিবলৈ বুলি আহিলোঁ এতিয়া বাৰীলৈ আৰু এতিয়া মানে আহি থাকোঁতে আমি এনেকৈ পঠাই দি আহিছোঁ আৰু পঠাই দি আহোঁতে মাছ এটা দেখিলোঁ গৰৈ মাছ আৰু ধৰিলোঁ গৰৈ মাছটো মানে 3বাৰমান ধৰিব ট্ৰাই কৰিলোঁ গুচি গৈছিলে লাষ্টত ধৰি কিনে লৈ আহিলোঁ আৰু মাছটো আপোনালোকক অকণমান দেখাই দিবলৈ হৈছে কিমান ডাঙৰ এটা গৰৈ মাছ পাইছিলোঁ পথাৰত মানে আমাৰ ইয়াত পথাৰত যদি বৰষুণ বেছি দিয়ে একদম এনেকৈ গৈ বিলৰ ফালৰ পৰা উঠি মেলি আহে মাছ পথাৰত মানে ডাঙৰ মাছ নহয় গৰৈ চেঙেলী পুঠি সেইবোৰ নাও খুব বেছি বৰষুণ হ'লে উঠি মেলি বিলৰ পৰা আহে আগতে যেনেকৈ আহিছিলে এতিয়া এনেকুৱাকৈ এতিয়া নাহে বাৰু অলপ কম হয় আগতে সৰু বৰষুণ দিলেও মানে পঠাই আমাৰ ভেৰেকী বিল বুলি এখন আছে আৰু সেই ভেৰেকী বিলখনৰ পৰা আমাৰ ঘৰৰ ওচৰ কাষৰ পথাৰ দি উঠি আহে মানে উজান এতিয়া সেই মাছটো ধৰি আনিলোঁ দেখাওঁ বুলি ভাবিলোঁ আপোনালোকৰ মাছটো আনি মেলি থৈ দিছোঁ গৰৈ মাছটো এইটো দেখিছে নহয় এই বাৰীলৈ আহিছিলোঁ আমি যিহেতুকে শাক চাক ছিঙিবলৈ বুলি আৰু বাৰীখন কেনেকুৱা হৈছে বস্তু চাবলৈ এইকেইদিন 3 দিনমান মানে বৰষুণ দি আছে আৰু বৰষুণ দি থকাৰ বাবে আমি বাৰীত ইমান অহা নাই আহিছোঁ আজি আকৌ শাক ছিঙিব লাগিব আমি ভেন্দি গম পায় আপোনালোকে বৰষুণ যদি দি থকা হয় ভেন্দিটো অকণমান ডাঙৰ হ'ব টাইম লয় কিন্তু ৰ'দ দিলে 2 দিন বা এদিনৰ মূৰতে ছিঙিবলগীয়া হয় আৰু সেয়া আহিলোঁ আজি ভেন্দি ছিঙিম কিমানকেইটা ওলায় বৰষুণ দিলে বৰ বেছি ভেন্দি নোলায় কিন্তু ৰ'দ দিলেহে ওলায় আৰু যিমানকেইটা ওলায় সিমানকেইটাই ছিঙিব লাগিব যিহেতুকে ভেন্দি ডাঙৰ হৈ গছতে যদি বুঢ়া হৈ যায় আৰু গছজোপা বেয়া হৈ যাব সেইবাবে আহিলোঁ ঘৰৰ পৰা ওলাই আহোঁতে পাইছিলোঁ আমি এয়া ডাঙৰ গৰৈ মাছ এটা আৰু গৰৈ মাছটো এতিয়া কিমান ডাঙৰ দেখিছে আপোনালোকে সেইবাবে বাৰীত কাম লাগিব পৰা নাই আৰু আমাৰ কাম মানে এনেকৈ বিশেষ কাম নাই এইফালে অলপ বন আছে বনখিনি আমি বন মৰা ডৰাই মাৰি কিনে মানে চাফা কৰিছোঁ ইয়াত আকৌ আমি বেঙেনা চেঙেনা লগাম আৰু ভোট জলকীয়া পুলি অলপ আছে সেইখিনিও লগাব লাগিব আৰু সেয়া কাম কৰি আছিলোঁ এতিয়া বন মৰাৰ ঔষধ মানে দৰৱ দিয়া কাম আৰু যিহেতুকে দিলোঁ এবাৰ দেখিছেনে আপোনালোকে এবাৰত নময় আকৌ এবাৰ দিব লাগিব যিহেতু ঘাঁহ বহুত বেছি ওখ হৈ আছে এইফালে এইখিনিতো বেঙেনা আমাৰ আগতে খৰালি ছিজনতে লগোৱা বেঙেনাখিনি মাজতে আমাৰ শেষ হৈ গৈছিলে মানে গছবোৰ জাৱৈ ছিঙি গৈছিলে আৰু সেই বেঙেনাখিনি আমি এতিয়া এই কুটাটো লৈ এতিয়া গছ উচোন আকৌ ধুনীয়া হৈ আহিছে আকৌ লাগিব এতিয়া বেঙেনা আৰু 1 কুটামান আমি ছিঙি মেলি বেঙেনাখিনি মানে আকৌ নতুনকৈ ৰুম সেইবাবে আমি আজি এসপ্তাহমান আগতে নাহৰকটীয়াৰ পৰা বেঙেনা গুটি কিনি আনিছিলোঁ আৰু সেই বেঙেনা গুটিখিনি পচাব লাগিব যিহেতুকে বেঙেনা গুটিখিনি পচাবলৈ ৰ'দ দিব লাগিব ৰ'দ দিলেহে গুটিখিনি পচাব পৰা হ'ব আৰু সেয়াও এতিয়া ৰ'দটো যিহেতুকে আজিৰ পৰা অকণমান ওলাইছে যদি এনেকৈ দিয়ে আমাৰ এইখিনি পলসুৱা মাটি আৰু সেই মাটিখিনি আমাৰ ইয়াত খুব ডাঙৰকৈ এদিন ৰ'দ দিলে শুকাই যায় মানে যিকোনো আপুনি গুটি ৰুব হেঁচিব চব কৰিব পৰা হয় এদিন ৰ'দ দিলে আৰু সেই গুটিখিনি আমি পচাবলৈ আছে গোবৰ চোবৰ আনি থৈ কিনে ৰেডি কৰি দিয়া আছে অকল বেঙেনা গুটিখিনি আনি কোৰ মাৰি পচাব লাগিব যদি অহাকালিলৈ ৰ'দ দিয়ে আমি পচাম গুটিখিনি আৰু এয়া আমি বেঙেনা লগাম সেই আগলৈ আমি তাত এবিঘা নতুনকৈ লগাই থৈছোঁ বেঙেনা কিন্তু এই মাটিডোখৰি খালী হৈ আছে আকৌ মানে ইয়াত পুলি
বেঙেনা পুলিকে লগাই দিম। এতিয়া যিহেতুকে বাৰিষাৰ ছিজন আৰু লগাব পৰা নহ'ব, যিকোনো পুলিজাতীয় বস্তুহে লগাব পৰা হ'ব। আৰু হেঁচিলে বুলি এতিয়া শাক নহ'ব, এতিয়া বাৰিষা ছিজন আহি আছে আৰু বৰষুণ খুব বেছি হৈ আছে, সেইবাবে এতিয়া যিকোনো শাক হেঁচিলে নহ'ব, কিন্তু পুলিজাতীয় বস্তুহে ৰুব লাগিব। ইয়াত আমি এইখিনি বেঙেনাও উঠাই দিম আৰু 1 কোটামান ছিঙি, ইয়াত এবিঘা এনেকৈ বেঙেনা আছে আমাৰ। এইখিনি ছিঙি আগতে বহুত বিকা হ'ল, এবাৰ 1 কোটা আমি ছিঙি মেলি আকৌ উঘলাই মেলি মানে নতুনকৈ লগাম বেঙেনা। আৰু সেইবাবে এতিয়া গুটি চুটি আনি ৰেডি কৰি থৈছোঁ, পচাম। আৰু গুটি পচালে গোবৰ চোবৰ যদি দি পচোৱা হয় 20 দিন বা 25 দিনত পুলি ধুনীয়াকৈ ৰুব পৰা হয়। আৰু সিমান কেইদিনলৈকে আমি গুটি চুটি ৰুই ইয়াত আমাৰ যিখিনি মাটি আছে চফা কৰি মেলি ৰুবলৈ চেষ্টা কৰিম। মানে গাইজ সেইফালে আমাৰ মেম আহিছে আৰু এতিয়া আমি বাৰীত আহিলোঁ, যিহেতুকে ভেন্দিখিনি আমাৰ ডাঙৰ হৈ গৈছে, ছিঙিব লাগিব আৰু বজাৰলৈ নিব লাগিব আমাৰ ভেন্দিখিনি। আৰু এতিয়া মেম আহিছে, দেখিছে আপোনালোকে ধুনীয়াকৈ ছিঙিম এতিয়া ভেন্দিখিনি। আৰু সিহঁতক মই ভেন্দিখিনি ছিঙিব কৈছোঁ, এতিয়া মই যিহেতুকে দৰৱ মাৰিব আছে। এতিয়া আহিলে আমাৰ মেম এইফালে। হেল্ল' মেম। মানে আমি যে পথাৰত গৈ মাছ এটা পাইছিলোঁ আৰু এতিয়া ইয়াতে এনেকৈ থৈ দিছিলোঁ। এতিয়া মেমক দেখাইছোঁ মানে আমি কিমান ডাঙৰ গৈ মাছ এটা পালোঁ। আৰু গৈ মাছটো এতিয়া থৈ মেলি লৈছে আৰু গধূলি খাব। যিহেতুকে মই গৈ মাছ নাখাওঁ, মই বেয়া পাওঁ গৈ মাছ খাই কিনে। আৰু মেমকে খাব দিম, তাৰমানে আমি ভেন্দি ছিঙিব লাগিব। আৰু খুব বেছি বৰষুণ হৈছিলে, আগকান গৈ ছিঙিব নোৱাৰিলোঁ। এতিয়া পিছ টাইম আহিছোঁ আৰু পিছ টাইম এতিয়া ধুনীয়াকৈ ৰ'দটো ওলাইছে, মানে বতৰটো ফৰকাল হৈছে। মানে গাইজ আমি নতুন ষ্টাইলত এখন চাং বনাইছিলোঁ, মানে বাৰীত শাক লগোৱা। আৰু চাংখন এতিয়া তলত সোমাই আছোঁ। ইয়াত দেখিছেনে আমাৰ এইখিনি চটপটি হয়, এইযোৰ চটপটি গছ হয়। আৰু এইফালে কেৰেলা, এইখিনি দেখিছেনে এনেকৈ চটপটি আছে। এইফালে গোটেই চাংখনত আমি বস্তু লগাই থৈ দিয়া আছে। এইফালে এখন চটপটি হৈছেগৈ আৰু অলপ দেখিছেনে আপোনালোকে, চটপটি লাগিছে এটা দুটাকৈ। আৰু তিয়ঁহ আছে, চটপটি আছে। এনেকৈ কৈ আমি একদম দীঘলকৈ বনাই দিছিলোঁ, একদম ঘৰটোৰ ষ্টাইলত। আৰু ইয়াত আমি মানে বস্তু লগাই থৈ দিয়া আছে আৰু লাহে লাহেকৈ বগাই আছে। আৰু এইফালে চটপটি এইবোৰ দেখিছে নহয়, লাগিছে এইবোৰ চটপটি। আৰু এইফালে কেৰেলা চেৰেলা লাগিছে আৰু এইবোৰ দেখিছেনে, এইবোৰ মানে এটা নতুন ষ্টাইলত আমি লগাইছিলোঁ, ইয়াত বনাইছিলোঁ মানে চাংখন। আৰু এবাৰ ফাৰ্ষ্ট টাইম মানে এনেকৈ বনাই মেলি বস্তু ৰুই চাইছোঁ। আৰু এইবোৰত দেখিছে নহয় চটপটি, চটপটি লাগিছে। এইফালে তিয়ঁহ আছে, এইফালে কেৰেলা। এনেকৈ কৰি মানে ভালকৈ বগোৱা নাই, এতিয়া খুব কমকৈ বগাই আছে, যিহেতুকে ৰোৱা বেছি দিন হোৱা নাই। আৰু এইখিনি আমি একদম সূতাই বনাইছিলোঁ, লাইন সূতাৰে, মানে নীলা দনটোৰে আমি বনাইছিলোঁ এইখিনি। আৰু এইফালে তিয়ঁহ চিয়ঁহ পূৰা লাগি আছে, এইবোৰ চটপটি দেখিছেনে, দুইটা গৈ এনেকৈ লাগি আছে, একদম দীঘলকৈ এনেকৈ বনাই আছিলোঁ আমি এটা নতুন ষ্টাইলত। আৰু এইবোৰ দেখিছেনে, সেইখন আমাৰ জিকা চাং হয়। আৰু এইখিনি জিকা আমি লগাইছিলোঁ, ইয়াত একদম পূৰা জিকা বগাই আছে। আৰু দেখিছেনে আপোনালোকে, আমাৰ জিকা মানে সেইটো ছাইড অকণমান দ হয় আৰু পানী জাম হৈ গৈছে। পানী জাম হ'লেও আমি ভেটিটো অলপ ওখ কৰি দিছোঁ, মানে যিকেইজোপা জিকা দিয়া আছে, জিকা কেইজোপা মানে গুৰি নথকাকৈ মানে অলপ ওখকৈ উঠাই দিছোঁ এইফালে, যিহেতুকে বৰষুণ দিলে পানী জাম হৈ যায়। আৰু এইখিনি এতিয়া লতা বগাই এতিয়া উঠিলে চাঙত। আৰু খুব বেছিকৈ মানে একদম জিকা গছখিনি লতাখিনি ওপৰলৈ উঠাই দিবলগীয়া হয়। আৰু খুব আগৰকেইদিন ঘনে ঘনে আহি উঠাবলগীয়া হয়। এতিয়া যিহেতুকে বগাইছে আৰু এতিয়া ইমান কাম নাই বুলি ক'ব পাৰি। আৰু এতিয়া ছিঙি মেলি বেচাহে কথা, বেলেগ হেৰি নাই। দেখোন জিকা বগাইছে, এতিয়া গছ দেখিছেনে, চব এনেকৈ বগাই আছে ওপৰলৈ। আৰু দুই এটাকৈ লাগি আছে জিকা, কিন্তু এইখিনি বতৰ বেয়া কৰা দেখি অকণমান কম হৈছে লগাটো। গতিকে বতৰ যদি বৰষুণ বতৰ হয়, বেছি পোক পৰুৱা হয়। আৰু সেয়াও এতিয়া বৰষুণত একদম পূৰা পানী চানী জাম হৈ গৈছে পাৰি। আৰু এতিয়া আহিলোঁ জিকাবোৰ এনেই চাবলৈ মিলি এনেকৈ বগাই আছে এইখন গছ দেখিছেনে। আমি মানে এইখন চাঙত প্ৰায় 4টামান লাইন ৰুইছোঁ। আৰু 4টামান লাইনত আমাৰ ইয়াত জিকা গছ খুলি আমি ৰোৱা হৈছিলে, প্ৰায় 50টামান খুলি আছে আৰু 50-60টামান। আৰু প্ৰতিটো খুলিতে মানে আমি 4-5 জোপাকৈ জিকা গছ দিছিলোঁ ইয়াত। আৰু হয়তো ঘন হ'বও পাৰে, যদি ঘন হয় তেতিয়া 2 এজোপাকৈ গছ কাটি দিব লাগিব। এতিয়ালৈকে
জিকা গছ ঘন হোৱা নাই বাৰু, ঠিকে আছে, কিন্তু ইমান বগোৱা নাই। যেতিয়া বগালে তেতিয়াহে গম পোৱা হ'ব। এতিয়াহে আৰু জিকা লাগিছে, দুই এটাকৈ খাবলৈ পোৱা এতিয়া হৈছেগৈ আৰু। সেইফালে এইবোৰ আমি জাল লগাই দিছিলোঁ। জাল আমি ইয়াত মানে প্ৰায় 10 কিলোমান জাল লগাইছোঁ। আৰু সেইখিনি জাল এতিয়া লগাই মেলি পূৰা বুকিং কৰি থৈছোঁ, মানে এবছৰ নতুন আনি লগাইছোঁ। সেইখিনি দেখিছেনে জাল, সেইখিনি নতুনকৈ লগাইছোঁ। আৰু আগতো আছে আমাৰ ইয়াত লগাই দিয়াখিনি পুৰণি হ'ল, যিহেতুকে 2 বছৰ হ'ল এখন চাং আমি এবাৰ নতুনকৈ দিয়া হৈছিলে। এই চাংখনত এতিয়া পূৰা জিকা চিকা বগাই আছে আৰু লাগি আছে সৰু সৰুকৈ। সেয়া আৰু এতিয়া এখনোতো এতিয়া চটপটি লগাইছোঁ আমি এখন। আগত আমাৰ 2খন আছে চাং, মানে সেইখন বৰ বেছি ডাঙৰ চাং নহয়। সেইখিনি আমাৰ জিকা বগাই আছে গছ। আগতে মানে খুব বেছি ঘনে ঘনে কৰি বান্ধিবলগীয়া আছিলে, যিটোৱে জিকাবোৰ চাঙলৈ উঠাই দিবলগীয়া হয়। এতিয়া নতুনকৈ এইখিনি বগাইছে চাঙত, দেখিছেনে আপোনালোকে। এইখিনি আমাৰ মানে একদম বৰষুণ দিলে আজি, বৰষুণ দিয়াৰ বাবে পানী জাম হৈ গৈছে। পানী জাম হ'লেও আমি যিটো ভেটি, মানে ভেটিটো অলপ ওখ কৰি দিয়া আছে। মানে গাইছ আজি আকৌ আহিলোঁ এতিয়া বাৰীত শাক ছিঙিবলৈ, আৰু বৰষুণ দি আছে, বতৰ বেয়া খুব, আৰু অকণমান সেইকাৰণে উঠিছোঁ। বতৰটো এৰিলে বোলে শাক ছিঙিব লাগিব, গতিকে বজাৰ পৰা আজি, আৰু বৰষুণ বতৰ বেয়া হ'লে ছিঙিবলগীয়া হয়, উপায় নাই, নিজৰ ঘৰৰ শাক সেইকাৰণে বেয়া হৈ যাব, ছিঙি মেলি ল'ব লাগিব। এইফালে ভেন্দি একদম ছিঙিবলৈ আহিছে, বৰষুণ দি আছে পূৰা, আৰু উপায় নাই ছিঙিব লাগিব। এইখিনি আমাৰ হাবি হৈ গৈছে, পূৰা হাবিখিনি বনমাতাই নাই, মানুহ আহি আছে এতিয়া বাৰী শাক ছিঙিবলৈ। এতিয়া সেয়া ছিঙিম, বৰষুণ এৰিলে, আৰু অলপ ছিঙি বৰষুণ আকৌ দিলে, আহি পেলাই ঘৰতে সোমাই থাকিব। এতিয়া বাৰীত আছোঁ, ভেন্দি ছিঙি আছোঁ, আৰু বেঙেনা ছিঙিব লাগিব, জিকা চটপটি সেইবোৰ ছিঙিব লাগিব, বজাৰত নিব লাগিব। গছবোৰ বুঢ়া হোৱা নাই, সেইকাৰণে কোমল কম কমকৈ ওলাই আছে। তথাপিতো ভেন্দি জিকা ছিঙি আছোঁ এতিয়া, আৰু সেইফালে আগলৈ এনেকৈ ছিঙিব আছে, সেইফালে ভাইহঁতে ছিঙি আছে, সেইফালে পিছ টাইম বজাৰ আছে, তাৰ এতিয়া ধুমাধুম ছিঙি লৈছোঁ ভেন্দিখন। আৰু এইটো ককাইদেউ, আমি গোটেইকেইটাই মানে আজি ভেন্দি ছিঙিব আহিছোঁ, আৰু বৰষুণ দি আছে, আজি ৰাতি প্ৰায় দি আছে, ৰাতি গোটেই এতিয়া ৰাতিপুৱালৈকে এৰাই নাই বৰষুণ। এতিয়া সময় 10টামান বাজি গ'ল, আমি 12টামান বজাত বজাৰ যাব লাগিব। তথাপিতো ধুমাধুম ছিঙি মেলি নিব লাগিব, আৰু বৰষুণৰ পৰা ছিঙিব পৰা নাই। সেই এতিয়া বাইকতো জুই চুই জ্বলাই পূৰা জুই ফুৱাই আছোঁ, আৰু এইটো গোটেই নহয় জুই জ্বলাই লৈছোঁ। মানে গাইছ ইয়াত দেখিছেনে, ভেন্দি ছিঙি আছোঁ, বৰষুণ দিছে যদিও ছিঙিবলগীয়া হৈছে, আৰু ভেন্দি নহ'লে ডাঙৰ হৈ গ'লে বুঢ়া হৈ যাব, বৰষুণ বতৰটো ছিঙিবলগীয়া হৈছে। এতিয়া আমাৰ বাৰীত গোটেই পালে বৰষুণ পানী হৈ গৈছে, এইটো থাকি গৈছে। মানে গাইছ এয়া দেখিছেনে আপোনালোকে, এইখিনি আমাৰ নতুন বেঙেনা হয়, আৰু নতুনকৈ এনেকৈ লগাই থৈ দিয়া আছিলে বেঙেনাখিনি। এতিয়া পুলি গছ ডাঙৰ হৈ গৈছে, আৰু বেঙেনা 2 এটাকৈ লাগিব ধৰিছে। আৰু এইফালে এইখিনি পানী জাম হৈ গৈছিলে, মানে পানীখিনি এইফালে কাটি কিনে উলিয়াই দিছোঁ, নহ'লে বেঙেনা গছ মৰি যাব। আৰু এইখিনি দেখিছেনে, ইয়াতে আমি লগাইছিলোঁ নতুনকৈ বেঙেনা, আৰু সেয়া এতিয়া দম মাৰিলোঁ। আৰু বেঙেনা যিখিনি পানী জাম লাগি গৈছিলে ভেটিটোত, মানে পাতিটোত, সেইখিনি আমি ধুনীয়াকৈ পানী চানী কাটি মেলি উলিয়াই দিলোঁ। এইখিনি খুব নেৰামভাৱে বৰষুণ দি আছে, সেয়া পানী চানী জাম লাগি গৈছে বুলি আহিলোঁ বাৰীত ঘৰৰ পৰা, আৰু পানী চানীখিনি কাটি দিলোঁ। এতিয়া এনেকৈ গৈ আমাৰ আছে বেঙেনা নতুনকৈ লগাই থৈ দিয়া। এইখিনি বেঙেনা আমাৰ প্ৰায় 2 মাহ হৈছে লগোৱা, আৰু 2 মাহ 3 মাহমান হৈছে। সেইখিনি বেঙেনা এতিয়া লাগিব ধৰিছে, আৰু বোলে এনেকৈ দেখিছে। অকণমান কাম লাগিলোঁ, পানী চানী জাম লাগি আছে, ধুনীয়াকৈ কাটি মেলি দিলোঁ। পানীবোৰ জাম লাগি থাকিলে গছবোৰ ব্লাইট লাগিব, আৰু ব্লাইট লগা লাগিলে পুলি চুলি মৰি যাব। সেইকাৰণে পানী চানী মানে কাটি মেলি উলিয়াই দিলোঁ। আৰু এইফালে অকণমান ভেন্দি ছিঙিলোঁ ইয়াত, সেইখিনি দেখিছে।